প্ৰতি 4 বছৰৰ মূৰে মূৰে হ'ব এডভান্টেজ আসাম 4 বছৰৰ পাছত অনুষ্ঠিত হ'ব এডভান্টেজ আসাম 3.0 2027 চনত অসমত বিনিয়োগৰ বাবে আমেৰিকাত ৰোড শ্ব' কৰিব অসম চৰকাৰে হোটেল ৰেডিসন ব্লুত সংবাদমেলত এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আমি 2018 চনৰ পিছত অসমত বিনিয়োগৰ সম্ভাৱনা আৰু আমাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাক এটা নেক্সট লেভেললৈকে লৈ যোৱাৰ বাবে 25 আৰু 26 তাৰিখে এডভান্টেজ আসাম 2.0 আমি আয়োজন কৰিছিলোঁ। এই আয়োজনৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে সকলোৱে অনুভৱ কৰিছে যে আমাৰ ৰাজ্যখনলৈ এটা ঔদ্যোগিক বিকাশৰ পৰিৱেশ এটা নিৰ্মাণ হ'ব তেনেকুৱা এটা বিশ্বাস আমাৰ সকলোৰে মনত উপজিছে আৰু আমি আশা কৰোঁ যে অহা 4 বছৰ আমি যদি নিৰন্তৰ কাম কৰোঁ তেতিয়াহ'লে এই এডভান্টেজ আসাম 2.0 বিনিয়োগসমূহকো আমি সফল কৰিব পাৰিম আৰু এডভান্টেজ আসাম 3.0 যেতিয়া আমি অনুষ্ঠিত কৰিম অসম দেশৰ আগশাৰীৰ ঔদ্যোগিক ৰাজ্যলৈ পৰিণত হ'ব। গুজৰাটৰ দৰে চৰকাৰে তেওঁলোকৰ ইনভেষ্টমেণ্ট সামিট প্ৰতি 2 বছৰত অনুষ্ঠিত কৰে কিন্তু আমাৰ ৰাজ্য চৰকাৰত আমাৰ এটা সিদ্ধান্ত আছিলে যে আমি প্ৰত্যেক 4 বছৰত এনেকুৱা এখনকৈ বিনিয়োগ সন্মিলন আমি অনুষ্ঠিত কৰিম আৰু প্ৰথম বিনিয়োগ সন্মিলনত যিখিনি প্ৰস্তাৱ আহে তাক আমি নেক্সট বিনিয়োগ সন্মিলনখনৰ আগতেই যাতে আমি তাক ক্ৰিয়ান্বিত কৰিব পাৰোঁ তাৰ বাবে আমি ঐক্যবদ্ধ প্ৰচেষ্টা চৰকাৰে চলাই থাকিব। মই প্ৰথমে এডভান্টেজ আসাম 2.0 আৰু ঝুমুৰ নৃত্য অকল চোৱাই নহয় বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসম চৰকাৰৰ পৰা অভিনন্দন জনাইছোঁ। বিনিয়োগ সন্মিলনক লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 3টাকৈ অনুষ্ঠানত যোগদান কৰে। ঝুমুৰৰ পিছত তেওঁ প্ৰদৰ্শনীখন খুব সুন্দৰকৈ উপভোগ কৰে আৰু শেষৰ দিনাও আপোনালোকে দেখা পাব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ সময়তকৈ প্ৰায় আধা ঘণ্টা সময় আমাৰ এডভান্টেজ অসমৰ উদ্বোধনী অনুষ্ঠান তেখেতে প্ৰত্যক্ষ কৰে বা উপস্থিত থাকে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সিদিনাখন বা তাৰ আগতে ৰাজস্থান, মধ্যপ্ৰদেশ, আমাৰ উৰিষ্যা আৰু অসম 4খনকৈ এইবাৰ তেওঁ বিনিয়োগ সন্মিলনত যোগদান কৰিছিলে কিন্তু অসমৰ ক্ষেত্ৰত তেখেতৰ যিটো ইনভলভমেণ্ট আছিল বিশেষকৈ উত্তৰ পূব ভাৰতক এখন ঔদ্যোগিক ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ বাবে তেখেতৰ যি ইনভলভমেণ্ট আছিল সি অনন্য আছিল আৰু মই ভাবোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে উদ্যোগ প্ৰতিষ্ঠানসমূহক এক প্ৰকাৰ আহ্বান আৰু আহ্বানতকৈও অলপ নেক্সট লেভেলত গৈ তেওঁৰ যিটো ভাষণ যে मैं आप लोग सबको बोलता हूँ कि आसाम में इन्वेस्ट कीजिए সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰীয়ে এই ধৰণে এখন ৰাজ্যৰ কাৰণে পিচ নকৰে। তেখেতৰ ভাষণত আপোনালোকে মই নাভাবোঁ যে গুজৰাটতো তেওঁ তেনেকৈ ভাষণ দিছে যে ইহা আপ ইনভেষ্ট কিজিয়ে বুলি ভাৰতত ইনভেষ্ট কৰিব কয় কিন্তু স্পেচিফিক ৰাজ্য এখনৰ কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মুখেদি খুব কমেইহে মানুহে শুনিছে। গতিকে এইবিলাকে মানুহৰ মনত এটা প্ৰচণ্ড আত্মবিশ্বাসৰ সৃষ্টি কৰিছে বিনিয়োগকাৰীসকলৰ মাজতো
আত্মবিশ্বাসৰ সৃষ্টি কৰিছে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জনাইছোঁ ইয়াৰ উপৰিও গোটেই বিনিয়োগ সন্মিলনখন সফল কৰাত আমাৰ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছে এইবাৰ এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে হেড অফ মিছনছ এম্বেছাডৰসকলক দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে নিজে লিড কৰি এটা ডেলিগেশ্যন হিচাপে অহা মই ভাবোঁ যে আমাৰ দেশৰ বুৰঞ্জীত এইটোৱে প্ৰথম জয়শংকৰ ডাঙৰীয়াই ব্যক্তিগতভাৱে ইয়াত অহা নাছিল হি কেম ইন এ ডেলিগেশ্যন তেওঁ ডেলিগেশ্যনৰ লগত আহিছে ডেলিগেশ্যনৰ লগতে তেওঁ উভতি গৈছে এণ্ড হি স্পেণ্ড 2 nights and 3 days এইটো এটা আমাৰ সামিটখনৰ এটা খুব অনন্য এটা দৃশ্যপট আছিলে ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ উপৰিও শ্ৰী নীতিন গাডকাৰী পীযুষ গোৱেল হৰদীপ সিং পুৰী অশ্বিনী বৈষ্ণৱ জ্যোতিৰাদিত্য সিন্ধিয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ায়ো এই আমাৰ সামিটখনত যোগদান কৰে আৰু প্ৰত্যেকগৰাকী ব্যক্তি বা প্ৰত্যেকগৰাকী মন্ত্ৰীৰ যি সেশন আছিলে মিনিষ্ট্ৰিয়েল সেশন গোটেইকেইটাত ডমেইন নলেজৰ পৰা আৰম্ভ কৰি ষ্টুডেণ্টছৰ পৰা স্কলাৰ্ছৰ পৰা উদ্যোগীলৈকে আৰু কোনো ইনভেষ্টমেণ্ট সামিটলৈকে প্ৰত্যেকখন সামিটতে ইমান মানুহ উপস্থিত নাথাকে টিল ভেলিডেক্টৰী শিৱৰাত্ৰি হোৱাৰ স্বত্তেও যি ধৰণে মানুহৰ উপস্থিতি আছিলে আৰু আজিও প্ৰদৰ্শনীখন চালে আপোনালোকে দেখা পাব যে মানুহ এতিয়ালৈকে যোৱাই নাই চ' এইটো এটা আমাৰ ইউনিক এটা উপলব্ধি আছিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ